বাক্সাৰ মনোহাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা বাক্সাৰ বৰমা নিকাছি সংযোগী নৱনিৰ্মিত পথৰ কালভাৰ্টৰ গাঁতত সোমাল চাৰিচকীয়া বাহন দুৰ্ঘটনাৰ দৃশ্য দেখিলে বুকু কঁপি উঠিব আপোনাৰ দুৰ্ঘটনাত পতিত বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS02L5692 দুৰ্ঘটনাৰ ফলত চালকসহ বাহনখনত থকা তিনিগৰাকীকৈ যাত্ৰী সংকটজনক অৱস্থাত ৰাইজে মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে গুৰুতৰভাৱে আহত তিনিগৰাকী যুৱকক্ৰমে ফুনচন বড়ো ৰন্তু বড়ো আৰু কনক বড়ো সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱককেইগৰাকী নৱনিৰ্মিত পথটোৰ ঠিকাদাৰৰ চূড়ান্ত গাফিলতিৰ বাবে এই পথটোত মৰণভাণ্ডৰ সৃষ্টি হৈছে বুলি স্থানীয় ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে উল্লেখ হৈছে পথটোৰ চাৰি ঠাইত কালভাৰ্ট সম্পূৰ্ণৰূপে নিৰ্মাণ নোহোৱাৰ বাবে প্ৰকাণ্ড গাঁতত পৰি পূৰ্বেও কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে দক্ষিণ চাইডৰ পৰা আহি আছো ইপিনে উত্তৰ চাইডৰ পৰা এখন বলেৰো আহি আছে ব্ৰিজৰ কাষত ৰাস্তা বনাইছে খুৰীকে আপৰত মাৰি দি আছে আমাৰ চকু আমিতো দেখা নাই পিনে যাই পিনে অকস্মাত পাৰ হৈ গ'ল আমিতো চিধাই মাৰি দিলোঁ কিয় সোমাই গৈছে আমি অকস্মাত সোমাই গ'লো আমি গমেই নাপালোঁ ক'ত সোমাই কালভাৰত ইনজৰ হৈছে নেকি ইনজৰ হৈছে আমাৰ ছাৰ কেইজন আছিলা আমি 4জন আছিলোঁ টোটেল কোন মেডিকেলত আছা এতিয়া আমি মছলপুৰ মেডিকেলত আছে ছাৰ কোন কোন আছিল কোনো আমাৰ ফুনচান বড়ো ৰন্তু বড়ো আৰু কনক বড়ো তোমাৰ নাম মোৰ নাম নিতুল ৰামচাৰী ছাৰ কাৰ বেছিকৈ ইনজৰ হৈছে ইনজৰ আমাৰ ড্ৰাইভাৰৰ অলপ হৈছে তাৰপিছত ইপিনে কনক বড়ো আৰু ৰন্তু বড়ো সেই তিনিটা ছাৰ চিৰিয়াছ হৈছে ছাৰ ছাৰ ৰাস্তাত চেফটি আমাক একো দেখা নাই এইবিলাক একো আপাৰত মাৰি পিনে গুচি আহিছে সেই গাড়ীখন বলেৰো খান আমিতো দেখা নাই পিনে আগৰ পিনে ব্ৰিজ বনোৱাটো কাৰবাৰবিলাকত আকৌ ডাইৰেকশ্যন দিয়া নাই একো দিয়া নাই ডাইৰেকশ্যনবিলাক আমি পিনে সোমাই গৈছোঁ কালভাৰত ছাৰ ৰাস্তাটো বনাই আছিল ৰাস্তাটো বনাই আছে ছাৰ কি ৰাস্তা এইটো মছলপুৰ যোৱা ৰাস্তা ছাৰ হৈছে মানে এইটো তাৰমানে আমাৰ ঠিকাদাৰে আমি গম পোৱাত এইটো এটা মৰণ ভান পাতিছে এই মৰণ ভান মানে এইটো হ'ল 4 নম্বৰ এক্সিডেণ্ট এতিয়া ৰাতি 12টা বজাত 8টা বজাত 10টা বজাত এনেকৈ আহিব মানুহগিলানে আহি তাৰমানে ইয়াত কোনো প্ৰটেকশ্যন নাই এই যে মেইন ৰাস্তা এটা ইমান এটা ৰাস্তাত মানুহ এটা খাল খান্দি থৈছে এটা প্ৰটেকশ্যন নাই কিবা নাই এনেকৈ আহি তাৰমানে ইয়াত এক্সিডেণ্ট হৈ আছে এতিয়া কথা হ'ল কি ঠিকাদাৰে এইটো আচলতে ভুল কাম কৰি আছে ভুল কৰিছে কিয় এতিয়া প্ৰটেকশ্যন লাগে এদিনা মানুহ আহিলে ক'ত গম পাব আৰু এতিয়া যিহেতু আমি ওচৰৰ মানুহ আমিতো তেওঁলোকক সহায় কৰিব লাগিব সহায় কৰিব আহিলেও দিগদাৰ হয় অসুবিধা আছে কিছুমান ক্ষেত্ৰত মানে আজি 8:30মান বজাত আমি ঘৰত ভাত খাই আছিলোঁ ভাত খাই থকাত এটা ডাঙৰকৈ শব্দ পালোঁ শব্দ পোৱাৰ লগে লগে আমি দৌৰি আহিলোঁ দৌৰি আহি যি দেখাব গাড়ী এখন তাৰমানে তাৰ মাজত পৰি আছে এই প্ৰকাণ্ড খালটোত পৰি আছে এই প্ৰকাণ্ড খালটোত পৰি থাকোঁতে আমি সকলো মানুহগিলানে আহি তেওঁলোকক উদ্ধাৰ কৰিলোঁ উদ্ধাৰ কৰি তেওঁলোকক কি কৰিলোঁ আনিলোঁ তেওঁলোকে প্ৰায় অচেতন অৱস্থাত আছিল 108 পাতি আমি তেওঁলোকক হেৰিলৈ মেডিকেললৈ পঠাই আছিল 4জন মানুহ আছিল ক'ৰ মানুহ মানে এজন বেন্নাবাৰীৰ বুলি শুনিছোঁ আৰু এজন দীঘেলীৰ বুলি শুনিছোঁ তেওঁলোকৰ অৱস্থাৰ ড্ৰাইভাৰজনৰ অলপ সংকটজনকে বাকী 3জনে অলপমান জ্ঞান পাইছে এতিয়া আমাৰ এটা ঠিকাদাৰসকললৈ এটা বিশেষ অনুৰোধ তেওঁলোকে এইখিনিত অলপ পানীৰ ব্যৱস্থা কৰিব লাগে দিনত আমি তাৰমানে ধূলাৰ ধৰি ওলাব নোৱাৰোঁ ধূলিৰ ধৰিও ইয়াত নিশ্চয় গাড়ী এক্সিডেণ্ট হ'ব আৰু ইয়াত প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব লাগে ৰিফ্লেকশ্যন মাৰিব লাগে মুঠতে আৰু যাতে ভৱিষ্যত এনেকৈ নহয় আৰু এইটো কামটো একেবাৰে লেহেমীয়া গতিত হৈছে অলপ খৰ গতিত কৰিলে আমি আচলতে ভাল পাম মুছলপুৰৰ পৰা চিন্তুমণি দাসৰ ৰিপৰ্ট সংবাদলহৰ ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ টেটেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D PFT TMT EEG
বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশুৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585